মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। বহুকেইজন ছাত্ৰ-ছাত্ৰীয়ে কমেণ্ট কৰি সুধি আছিলে যে ইলেক্টিভ ছাবজেক্ট আৰবিকৰ এখন কুৱেশ্যন পেপাৰ লাগে। গতিকে মই তোমালোকৰ বাবে গোৱালপাৰা ডিষ্ট্ৰিক্টৰ ক্লাছ 10ৰ প্ৰি বৰ্ড এক্সামৰ 2023-24 চনৰ আৰবিকৰ কুৱেশ্যন পেপাৰখন লৈ আহিছোঁ। ভিডিঅ'টি শেষলৈকে চাই থাকিবা। সম্পূৰ্ণ নম্বৰ আছিলে 100 আৰু সময় দিছিলে 3 ঘণ্টা। ইয়াত দিয়া আছিল দ্য ফিগাৰ ইন দ্য মাৰ্জিন ইণ্ডিকেটছ ফুল মাৰ্কছ ফৰ দ্য কুৱেশ্যন। 1 নম্বৰত দিছিল আৰবিৰ উত্তৰ দিয়া যিকোনো 10টা। ইয়াতে প্ৰত্যেকটোতে 2 নম্বৰকৈ দিছিল। টোটেল 10টা প্ৰশ্নৰ উত্তৰ কৰিবলৈ দিছিল। ইয়াত দিছিলে 20 নম্বৰ। গতিকে ইয়াৰ উত্তৰসমূহ মই নাজানো, তোমালোকে যদিহে জানা কমেণ্ট বক্সত উত্তৰখিনি লিখি জনাবাচোন, তেতিয়া সকলোৰে সুবিধা হ'ব। তোমালোকে উত্তৰখিনি জনাবা কমেণ্ট বক্সত, ঠিক আছে। চাই যোৱা কি কুৱেশ্যন আহিছিল। নেক্সট চোৱা তোমালোকে 2 নম্বৰত কি দিছিল, তলৰ যিকোনো দুচোৱা তোমাৰ মাতৃভাষা নাইবা ইংৰাজীলৈ অনুবাদ কৰা। ইয়াতে এইখিনি তোমাৰ মাতৃভাষা মানে অসমীয়ালৈ অনুবাদ কৰিব দিছিল। অসমীয়াত নোৱাৰিলে ইংৰাজীলৈ তোমালোকক এইখিনি অনুবাদ কৰিব কৈছিলে। ইয়াত দিছিলে 5 নম্বৰ টোটেল 10 নম্বৰ। তাৰপিছত চোৱা 3 নম্বৰত দিছিল তলত দিয়া প্ৰত্যেক শাৰীৰ শব্দবোৰ অৰ্থপূৰ্ণ বাক্য হোৱাকৈ সজোৱা। যিকোনো 5টা। ইয়াত দিছিলে প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ। চাৰি নম্বৰত দিছিল বন্ধনীৰ ভিতৰত থকা উপযুক্ত শব্দৰে খালী ঠাইবোৰ পূৰণ কৰা। বন্ধনীৰ ভিতৰত শব্দবিলাক দিয়া আছে, সেই শব্দবোৰৰ আনি সঠিক ঠাইত তোমালোকক বহুৱাবলৈ গৈছে। ইয়াতো তোমালোকক দিছিলে প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ দিছিলে ইয়াতে। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 5। কুৱেশ্যন নম্বৰ 5ত দিছিলে তোমালোকক আৰবিত উত্তৰ দিবলৈ দিছিল। যিকোনো 5টাৰ উত্তৰ তোমালোকক আৰবিত দিবলৈ দিছিল। ইয়াত প্ৰত্যেকটোতে আছিলে 2 নম্বৰকৈ টোটেল 10 নম্বৰ। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 6টো। কুৱেশ্যন নম্বৰ 6ত দিছিল প্ৰসংগ সংগতি দৰ্শাই তলৰ যিকোনো এটা তোমাৰ মাতৃভাষা নাইবা ইংৰাজীত ব্যাখ্যা কৰা। ইয়াতে তোমালোকক দিছিল কুৱেশ্যন নম্বৰ 6ত 5 নম্বৰ। যিকোনো এটা তোমালোক কৰিব দিছিল, তোমাৰ মাতৃভাষা নাইবা ইংৰাজীত ব্যাখ্যা কৰিব গৈছিলে। এতিয়া চোৱা কুৱেশ্যন নম্বৰ 7টো। কুৱেশ্যন নম্বৰ 7ত দিছিল বন্ধনীত থকা উপযুক্ত অব্যয়ৰ দ্বাৰা খালী ঠাই পূৰণ কৰা। যিকোনো 5টা। ইয়াতেও তোমালোকক প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ দিছিল। তোমালোকৰ যিসকলে উত্তৰসমূহ জানা কমেণ্ট বক্সত জনাবলৈ নাপাহৰিবা, তেতিয়া সকলোৰে সুবিধা হ'ব। যদিহে তোমালোকে আনচাৰখিনি জানা কমেণ্ট বক্সত তোমালোকে জনাবা। মই তোমালোকে দিয়া আনচাৰখিনি পিন কৰি দিম। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 8। তলত শব্দবোৰ উপযুক্ত শাৰীত বহুৱা। শব্দ কিছুমান দিয়া আছে, উপযুক্ত শাৰীত তোমালোকক বহুৱাবলৈ দিছে। ইয়াত হাফ নম্বৰকৈ আছিলে, টোটেল 5 নম্বৰ দিছিল। নেক্সট চোৱা কুৱেশ্যন নম্বৰ 9। তলত দিয়া শব্দবোৰৰ পৰা একবচনক বহুবচনলৈ আৰু বহুবচনক একবচনলৈ ৰূপান্তৰ কৰা। কি কৈছে? একবচনক বহুবচনলৈ আৰু বহুবচনক একবচনলৈ ৰূপান্তৰ কৰিব দিছিলে। ইয়াতেও দিছিলে তোমালোকক 5 নম্বৰ। নেক্সট চোৱা 10 নম্বৰ। 10 নম্বৰত দিছিলে বন্ধনীৰ ভিতৰত থকা সংখ্যা ব্যৱহাৰ কৰি তলৰ প্ৰশ্নবোৰৰ উত্তৰ দিয়া। বন্ধনীৰ ভিতৰত থকা সংখ্যা ব্যৱহাৰ কৰি তলত দিয়া প্ৰশ্নকেইটাৰ উত্তৰ কৰিব দিছিলে। যিকোনো 5টাৰ উত্তৰ কৰিব দিছিল। ইয়াত দিছিলে তোমালোকক প্ৰত্যেকটোতে 1 নম্বৰকৈ টোটেল 5 নম্বৰ।
11 নম্বৰত দিছিল এইখিনি আৰবিত লিখা আছিলে ক্ৰিয়াৰ পৰা এইখিনি লিখা ইয়াতেও তোমালোকক দিছিলে 5 নম্বৰ 11 নম্বৰ প্ৰশ্নটোত 5 নম্বৰ দিছিল তাৰ পিছত 12 নম্বৰ প্ৰশ্নটোত দিছিল তলৰ প্ৰতিটো শব্দৰ দ্বাৰা একোটাকৈ অৰ্থপূৰ্ণ বাক্য ৰচনা কৰিব দিছিল যিকোনো 5টা ইয়াত 2 নম্বৰ টোটেল দিছিলে 10 নম্বৰ 13 নম্বৰ দিছিল শেষৰ কোৱেশ্চনটো তলৰ বাক্যবোৰ আৰবিলৈ অনুবাদ কৰা যিকোনো 5টা ইয়াতে 2 নম্বৰ গৈ আছিল টোটেল 10 নম্বৰ এই নম্বৰ দিছিল আসাম ইজ এ বিউটিফুল ল্যান্ড বি নম্বৰ দিছিল দ্য ব্ৰহ্মপুত্ৰ ইজ দ্য লংগেষ্ট ৰিভাৰ ইন আসাম সি নম্বৰ দিছিল ক্যান ইউ স্পীক ইন আৰবিক ডি নম্বৰ দিছিল ইউ শুড ৰেসপেক্ট ইয়োৰ পেৰেন্টস ই নম্বৰ দিছিল মুহাম্মদ ইজ দ্য মেসেঞ্জাৰ অফ আল্লাহ F number দিছিল they are playing in the field G number দিছিল Ahmed went to the pharmacy আৰু শেষৰটো দিছিল H নম্বৰত we are living in the village ঠিক এইখিনি আছিল আজিৰ এই ভিডিওটি যদি ভিডিওটো চাই ভাল পাইছা বা উপকৃত হৈছো বুলি ভাবা ভিডিওটি লাইক কৰি দিয়াৰ লগতে চেনেলটো সাবস্ক্ৰাইব কৰি দিবলৈ নাপাহৰিবা আৰু পিডিএফ সমূহ যদি লাগে ডেসক্ৰিপচনত দিয়া লিংকসমূহত ক্লিক কৰি আমাৰ হোৱাটছআপ চেনেল ফেসবুক পেজ টেলিগ্ৰাম চেনেল ফলো কৰি ল'বলৈ নাপাহৰিবা তাত তোমালোকে ইয়াৰে পিডিএফ সমূহ পাই যাবা আৰু চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি